নিৰ্বাচনৰ পূৰ্বে পুনৰ উন্মোচিত হল স্মাৰ্ট মহানগৰীৰ প্ৰকৃত স্বৰূপ এজাক বৰষুণতেই পুনৰ ডুবিল মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল শাসকীয় দলৰ উন্নয়নৰ ঢাকঢোলৰ বিপৰীত ছবি গুৱাহাটী মহানগৰীত এফালে মুখ্যমন্ত্ৰীৰ মুখত গুৱাহাটী উন্নয়নৰ কথাৰ ফুলজাৰি আনফালে এজাক বৰষুণতে বিপৰ্যস্ত মহানগৰীৰ জনজীৱন ইখনৰ পিছত সিখন উৰণ সেতু নিৰ্মাণ কৰিছে উৰণ সেতু নিৰ্মাণেৰে চমক সৃষ্টি কৰিছে চৰকাৰে কিন্তু সমাধান কৰিব পৰা নাই গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা আমি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ইয়া পৰিৱেশ দেখুৱাইছো কি হাতীগাঁও কি বেলতলা কি ৰুক্মিণী গাঁও এতিয়া সকলোতে একাঠু পৰ্যন্ত পানী এজাক বৰষুণতে পুনৰ বুৰ গ'ল গুৱাহাটী মহানগৰী নিৰ্বাচনৰ পূৰ্বে পুনৰ উন্মোচিত হল স্মাৰ্ট মহানগৰীৰ প্ৰকৃত স্বৰূপ আৰু এজাক বৰষুণতে কেনেকুৱা ধৰণৰ পৰিৱেশ গুৱাহাটী মহানগৰীৰ আমি দেখুৱাইছো এয়া নতুন সমস্যা নহয় দীৰ্ঘদিনীয়া সমস্যা শাসকীয় দলৰ উন্নয়নৰ ঢাকঢোলৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে পুনৰবাৰ গুৱাহাটী মহানগৰীত এফালে যদি মুখ্যমন্ত্ৰীৰ মুখত গুৱাহাটী উন্নয়নৰ কথাৰ ফুলজাৰি আনফালে এইসমূহ দৃশ্য আচলতে উন্নয়নৰ ফুফুলা স্বৰূপ উদঙাই দিছে আনফালে এজাক বৰষুণতে বিপৰ্যস্ত হৈ পৰিছে মহানগৰীৰ জনজীৱন এখনৰ পাছত আন এখনকৈ উৰণ সেতু নিৰ্মাণ কৰিছে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰি চমক সৃষ্টি কৰিছে কিন্তু চৰকাৰে তাৰ পাছতো গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰিব পৰা নাই